नमस्कार बंधु बान्धवी सकल এই ভিডিওত আমি আলোচনা কৰিম যে বৰ্তমান সময়ত যে ক্লাস 10 অৰ্থাৎ মেট্ৰিক পাস কৰা আৰু মানে হায়াৰ সেকেন্ডাৰী যি সকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে উত্তীৰ্ণ হৈছে তেওঁলোকক লৈয়ে আজিৰ মোৰ এই ভিডিওটো যে আজিকালি দেখা যায় যে আপোনাৰ সন্তানটোৱে হওক বা আপনার ওচৰে পাজৰে থকা কোনো এটা ছাত্ৰই হওক দেখা গ'ল যে মেট্ৰিকত ভাল ৰিজাল্ট কৰিব পাৰিছে বা কোনোমতে পাছ কৰিছে বা হাই সেকেন্ডাৰীত ভাল ৰিজাল্ট কৰিছে বা কোনোমতে পাছ কৰিছে কিন্তু এই ক্ষেত্ৰত দেখা যায় যে ল'ৰাটোৰ বা ছোৱালীজনীৰ যেটো ইন্টাৰেষ্ট মানে পঢ়িবলৈ যে কেৰিয়াৰ এটা মানে কেনেকৈ মানে গাইড কৰিব লাগে কেৰিয়াৰ এটা কেনেকৈ মানে বাছনি কৰিব লাগে যে কি কৰিলে মোৰ কেৰিয়াৰটো মানে সঠিক পথৰে গৈ পেলাই মোৰ কেৰিয়াৰটো মই গঢ় দিব পাৰিম এই ক্ষেত্ৰত দেখা যায় বহুত সময়ত আমাৰ ল'ৰা ছোৱালী বা আমাৰ ছাত্ৰ ছাত্ৰী বিলাকৰ ভিতৰত এটা ভুল ধাৰণা এটা আছে যে বেছিভাগ ল'ৰা ছোৱালী দেখা যায় বন্ধু বান্ধৱী তথা পৰিয়ালৰ হেঁচাত তেওঁলোকৰ মতামত অনুসৰি তেওঁলোকে কিবা এটা কোৰ্স কৰিবলৈ যায় পিছত গৈ পেলাই দেখা যায় যে কোৰ্সটো আধৰুৱা হৈ যায় কেতিয়াবা তাত সাকসেস হ'ব নোৱাৰে এইখিনিতে মই ক'ব খুজিছো যেতিয়াই মানে কেৰিয়াৰ মানে আপুনি মানে ডিসাইড কৰিব যে মই কোনটো কেৰিয়াৰত যাম ইয়াৰ কাৰণে আমাৰ অভিভাৱকসকল আমাৰ গাৰ্জিয়ানসকল কিছুমান কথা জনাটো অতিকৈ মানে প্ৰয়োজনীয় আহকচোন মই অভিজ্ঞতা ভিত্তিত কেইটামান কথা মই ইয়াত শেয়াৰ কৰিব খুজিছো এক নম্বৰতে হ'ল মানে ছাত্ৰজনক বা ছাত্ৰীজনীক এক নম্বৰতে আইডেন্টিফাইং ইন্টাৰেষ্ট তেওঁৰ যিটোৰ ওপৰত বেছি চাহিদা যিটোৰ ওপৰত তেওঁৰ বেছি ভাল লগা সেইটো নিজকে আইডেন্টিফাই কৰিব দিয়ক তেওঁ নিজকে এইটো চিনাক্ত কৰিব দিয়ক যে তেওঁ কি পঢ়িব কোনটো তেওঁৰ ইন্টাৰেষ্ট বেছি তেওঁক প্ৰাধান্য দিয়ক আপোনাৰ মতে নহয় তেওঁ নিজে প্ৰাধান্য নিজৰ কেৰিয়াৰখিনি গঢ়াত তেওঁ নিজে যাতে মানে ইন্টাৰেষ্ট থাকিব যত মানে তেওঁৰ কাৰণে সুবিধা হ'ব তেওঁৰ যিটো বেছি তেওঁৰ যিটো চাহিদা আছে তেওঁৰ যিটো বেছি ভাল লাগে হেতুকে তেওঁ কৰিব দুই নম্বৰত হ'ল এনালাইজিং অপৰচুনিটিজ তাত কি ধৰণৰ অপৰচুনিটিজ বিলাক থাকিব এটো এনালাইজ কৰিব লাগিব এটো পৰীক্ষা নিৰীক্ষণ কৰিব লাগিব এটো চোৱা চিতাৰ কথা আছে যে তাত অপৰচুনিটি সুযোগ সুবিধা বিলাক কি থাকিব হেতু আপোনালোকে অলপ বিচাৰ কৰি বা হেতু অলপ চিন্তা চৰ্চা কৰি মানে উলিয়াব লাগিব তাৰ পাছত understanding the scope and demand of the field যে ইয়াত পঢ়াৰ পৰিধিটো কিমান স্কোপটো কি আছে বা ইয়াৰ ফিল্ডত পৰৱৰ্তী সময়ত এই কোৰ্সটো কমপ্লিট কৰাৰ পিছত ইয়াৰ পৰা মোৰ কি ধৰণৰ এটা সুবিধা পাব পাৰি ইয়াৰ জবৰ সুবিধা বা আমাৰ সেটেলমেন্টৰ এটা এস্টাবলিশমেন্টৰ কিবা সুবিধাবিলাক আমি বিচাৰিব লাগিব তাৰ পিছত হ'ল আপোনাৰ ডন্ট কম্পেয়াৰ উইথ আদাৰ্স যে মোৰ বন্ধু এজনে মেট্ৰিক পাস কৰি তেওঁ কমাৰ্চত বা তেওঁ সায়েন্সত পঢ়িছে ময়ো তেওঁৰ মানে কথা মতে বা তেওঁৰ লগত লগ হৈ একেলগে পঢ়িছিলো ময়ো সায়েন্সতে পঢ়িবলৈ যাওঁ অথচ দেখা গ'ল যে মোৰ সায়েন্সত ইন্টাৰেষ্ট নাই কেতিয়াবা বন্ধু বান্ধৱৰ মানে প্ৰশ্নটো পঢ়ি তেওঁলোকৰ লগত মানে একেলগে আলোচনা বিলোচনা কৰিও মানে আৰ্টছৰ ল'ৰাজনে সায়েন্স পঢ়িবলৈ যায় বা সায়েন্সৰ ল'ৰাজনে আৰ্টছ পঢ়িবলৈ যায় যোৱাৰ ফলত কি হয় তেওঁৰ ইন্টাৰেষ্ট নাথাকে কিছুদিনৰ পিছত তেওঁৰ পঢ়াখিনি আধৰুৱা হয় বা ভাল ৰিজাল্ট এটা কৰিব নোৱাৰে তাৰ পিছত মই ক'ব খুজিছো ডন্ট মেক ডিসিশন আন্ডাৰ প্ৰেছাৰ মানে কোনো প্ৰেছাৰত মানে আন্ডাৰ পেৰেন্টস বা গাৰ্জিয়ানছৰ যিবিলাক প্ৰেছাৰ ইয়াৰ মানে যে বহুত সময় দেখা যায় যে এনেকুৱা ডিসিশন লোৱাও দেখা যায় যে গাৰ্জিয়ানৰ প্ৰেছাৰত পৰিও অভিভাৱকৰ মানে হেঁচাত পৰিও মানে ল'ৰাজন নিজৰ পছন্দৰ সাবজেক্টটো নপঢ়ি ষ্ট্ৰীমত নগৈ পেলাই বাপ মাকে যিখিনি কৈছে সেই ইয়াৰ ফালে যোৱা দেখা যায় এই ক্ষেত্ৰত অভিভাৱকসকল অলপ সতৰ্ক হ'ব লাগে যে ল'ৰাজন বা ছাত্ৰজন বা ছাত্ৰীজনী কোনটোত ভাল তেওঁ কোনটো পঢ়িব বিচাৰে তেওঁ হেতুকে প্ৰাধান্য দিয়ক ইয়াতে তেওঁ ভাল এটা স্কোপ পাই যাব গতিকে আপোনালোকে ইয়াক লৈ আপোনালোকে বেছি হেৰি কৰিব নালাগে যে বোলে মই ভাবিছো ল'ৰাটো সায়েন্সত পঢ়িব মই ভাবিছো আৰ্টছত পঢ়িব বা কমাৰ্চত পঢ়িব ল'ৰাজনে কোনটোত বেছি ইন্টাৰেষ্ট তাকে তেওঁক মানে প্ৰাধান্যটো দিব লাগে এতিয়া সব বিভিন্ন কোৰ্স বিলাক আছে এতিয়া আমি মেট্ৰিক পাস কৰাৰ পিছত কিছুমানে সায়েন্সত পঢ়িব হাই সেকেন্ডাৰী সায়েন্স পঢ়িব পাৰে কিছুমানে আৰ্টছত পঢ়িব পাৰে কিছুমানে কমাৰ্চত পঢ়িব পাৰে
তাৰ উপৰিও আৰু বিভিন্ন ধৰণৰ কোৰ্চবিলাক আছে মই থুলমূলভাৱে 2-4টাৰ মই কথা উল্লেখ কৰিব খুজিছোঁ মেট্ৰিক পাছ কৰাৰ পিছত কিছুমানে পলিটেকনিক লাইক মেকানিকেল চিভিল কেমিকেল কম্পিউটাৰ এণ্ড অটোমোবাইল ইত্যাদি এইবিলাকত 2 বছৰ বা 3 বছৰৰ ডিপ্লোমা হোল্ডাৰ বা সাৰ্টিফিকেট কোৰ্সও আছে ইচ্ছা কৰিলে আপোনালোকে কৰিব পাৰে ডিপ্লোমা কোৰ্স আছে মানে ডিপ্লোমা ইন ইঞ্জিনিয়াৰিং ডিপ্লোমা ইন যে যেটো আমি ডিএমএলটি মানে ল্যাবৰেটৰী টেকনিচিয়ান তাৰপিছত ডিপ্লোমা ইন ডিজিটেল মাৰ্কেটিং ডিপ্লোমা ইন ইণ্টেৰিয়ৰ ডিজাইন ডিপ্লোমা ইন হোটেল মেনেজমেণ্ট ডিপ্লোমা ইন ফাইনেন্সিয়েল একাউণ্টেন্সি তাৰপিছত ইয়াৰ আৰু বহুত আপোনালোকে জানে যে প্যাৰামেডিকেলৰো বহুত আছে প্যাৰামেডিকেলৰো বহুত কোৰ্স আছে তাৰপৰা ভকেশনাল বহুত কোৰ্স আছে আইটিআই বহুত কোৰ্স আছে কিন্তু মুখ্য কথাটো হ'ল যে লৰাটো কোনটোৰ ওপৰত বেছি ইন্টাৰেষ্ট যিটোৰ ওপৰত বেছি ইন্টাৰেষ্ট সেইটোৰ ওপৰত তেওঁক প্ৰাধান্য দিব লাগে যে তেওঁক যাতে আমি কোনো অযথা হেঁচা প্ৰয়োগ নকৰোঁ আমি যাতে অযথা কোনো তেওঁক মানে প্ৰেছাৰ নকৰোঁ যে তুমি এইটোকে পঢ়িবই লাগিব তোমাক মেডিকেল কৰিবই লাগিব তোমাক সায়েন্সত পঢ়িবই লাগিব তোমাক কমাৰ্চত কৰিবই লাগিব তেনেকুৱা কৰিলে হয়তো লৰাটোৰ পৰৱৰ্তী এটা মানে অসুবিধাৰ সন্মুখীন হ'ব পাৰে তাৰ কাৰণে মই ভাবো আমাৰ অভিভাৱকসকলে দায়ী গতিকে অভিভাৱকসকল সদায় আপোনাৰ লৰাজনক বা ছোৱালীজনীক তেওঁৰ ওপৰতে বেছি বেছি প্ৰাধান্য দিব লাগে যে কিবা কাৰণত লৰাটোৱে দেখা গ'ল যে মেট্ৰিকত সায়েন্সত নম্বৰখিনি ভাল নম্বৰ পাইছে বুলি যে তেওঁ সায়েন্সৰ ষ্টুডেণ্ট হ'ব তেনেকুৱা কথা নহয় কি জানিবা লৰাটো ভাবি আছে মই আৰ্টছত পঢ়িম কিবা কাৰণ নম্বৰটো সি বেছি পাইছে সেইখিনি সময়ত কিন্তু তেওঁৰ এটা মনত ভাৱ থাকিব পাৰে মই আৰ্টছত পঢ়ি মই এনেকৈ কেৰিয়াৰটো কৰিম আৰ্টছতো ভাল কেৰিয়াৰ কৰিব পাৰে বা ল'ৰা এটা দেখা গ'ল যে বোলে অসমীয়াত ভাল নম্বৰ পাইছে তাৰ কাৰণে গাৰ্জিয়ানে বহুতে ভাবে যে অসমীয়া যেহেতু পাইছা তুমি আৰ্টছৰ ফালে যোৱা তুমি সায়েন্সত নৰিবা তেওঁৰ ৰাপটো সায়েন্সৰ প্ৰতিও থাকিব পাৰে তো সায়েন্সতো পঢ়িব পাৰে ঠিক সেইদৰে কমাৰ্চতো তেওঁ পঢ়িব পাৰে গতিকে ল'ৰাজনক আইডেন্টিফাইং কৰিব দিয়ক তেওঁৰ ইণ্টাৰেষ্টৰ ওপৰত আপুনি এনালাইজিং কৰক অপৰচুনিটিজ কি থাকিব সুযোগ সুবিধাবিলাক এইটো আপুনি এনালাইজিং কৰক তাৰপিছত আণ্ডাৰষ্টেণ্ডিং কৰক আপুনি আণ্ডাৰষ্টেণ্ডিং দ্য স্কোপ এণ্ড ডিমাণ্ড অফ দ্য ফিল্ড ইয়াৰ বৰ্তমান সময়ত পৰৱৰ্তী যিবিলাক কোৰ্সটো কমপ্লিট কৰি অহাৰ পাছত কি ধৰণৰ তেওঁ এই ইয়াৰ চাহিদাটো কিমান এই কোৰ্সটো কৰাৰ পিছত তেওঁ ক'ত মানে সংস্থাপন পাব পাৰে হ্যাঁ এই ধৰণৰ বস্তুবিলাক আপোনালোকে কৰিব পাৰে ল'ৰাজনক কোনো কাৰো লগত তুলনা কৰি যে বন্ধু বান্ধৱৰ লগত তুলনা কৰি তেওঁ মানে কিবা এটা কোৰ্স কৰিব ইয়াৰ পৰা আপুনি অলপ সতৰ্ক থাকক তাৰ পাছত আপোনালোকে তেওঁক নিজকে মানে ডন্ট মেক ডিসিশন আন্ডাৰ পেৰেন্টস প্ৰেছাৰ হ্যাঁ ডন্ট মেক ডিসিশন আন্ডাৰ পেৰেন্টস প্ৰেছাৰ কোনো ধৰণৰ প্ৰেছাৰ দিব নালাগে তেওঁক ইজিলি এৰি দিব লাগে যে বাবা তুমি যিটোকে তোমাৰ ভাল লাগে তুমি সেইটোকে কৰা চাব যে ল'ৰাৰ ইণ্টাৰেষ্ট বা ছোৱালীজনীৰ ইণ্টাৰেষ্ট মোতাবিক তেওঁ যিটো পঢ়িছে সেইটোত আপুনি গাইড কৰক তেওঁ এদিনাখন ভাল কেৰিয়াৰ লৈ গঢ় দিব গতিকে বন্ধু বান্ধৱীসকল তথা অভিভাৱকসকল হ্যাঁ যদি মোৰ এই ভিডিঅ'টো ভাল লাগি থাকে আপোনালোকে বেছি বেছি কৰি শ্বেয়াৰ কৰিব বেছি বেছি কৰি লাইক কৰিব আৰু মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ।